ওপৰত ধৰক ওপৰে উঠাবি তোর গাছটা মোর গাছটা না এখানে নমে এসে গাছটা দিত সোমাই আহক ইফালে যাওক চবেই ওলাব লাগিব না এইফালে যাওক ধৰি থাকা অন কৰা আছে অকল ধৰি থাকিলে হ'ল হা ওলাইছে ইয়াত এই বেনাৰখনকে ওলাব দিয়া তুমি কমেণ্ট নিদিবা একদম ভিডিঅ'টোৱে কৰে হা যিয়ে নহওক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ এইখিনিতে তুমি ফটো ওলাই না যদি বাহিৰৰ পৰা ল'ব পাৰা চবেই ওলাইছে না আমি ঘূৰাই ঘূৰাই চবক লৈ থাকিবা এইটো টিপি নাথাকিবা তেনেকৈ ধৰিব এতিয়া সকলোকে নমস্কাৰ জনাই মই কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছিলোঁ মোৰ নাম পিংকু কেজু মোৰ ঘৰ ঢকুৱাখানা বুলি কয় লখিমপুৰ ডিষ্ট্ৰিক্ট শুনি আছে চাগে মই এতিয়া মই এই বৰফ বস্তি আছিলে মৰফ বস্তি পানী যোগান আঁচনি সন্মানীয় আমাৰ ওচৰত আছে জলমিত্ৰ আপোনাৰ নামটো কৈ দিয়ক লৱমানকি মুৰা ডাঙৰীয়া আৰু এই মৰফ বস্তিৰ সন্মানীয় ৰাইজ তথা দাদাসকল আই মাতৃসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল মই এডুকেশ্যন এনভাইৰনমেণ্ট পিচ এণ্ড ইউনিটি অৰ্থাৎ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্যৰ উদ্দেশ্য লৈ আজি সজাগতা এটা কৰিব আহিছোঁ এই কাৰ্যসূচী এটা শুনি লওক তো আৰু ছেকেণ্ড কথা হ'ল আজি ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং ডে উইক বুলিও কয় এইটো প্ৰত্যেক বছৰে মানে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ যেনেকৈ সৰু ল'ৰা ছোৱালীক যেনেকৈ মাকে মানে গাখীৰ খুৱায় এইটো ডক্তৰে বেছি জানিব প্ৰথম ছমাহলৈ কিন্তু মাকৰ গাখীৰৰ বাহিৰে বেলেগ বস্তু কেতিয়াও খুৱাব নালাগে বুলি এই ডক্তৰে অলৰেডি পৰামৰ্শ বা অংগনবাদী কি আছিলে আশা কৰ্মীটো আপোনালোকে অলৰেডি বিশেষকৈ আই মাতৃসকলেতো জানেই প্ৰথম ছমাহলৈ কেতিয়াও মানে মাকৰ গাখীৰৰ বাহিৰে বেলেগ বস্তু ল'ৰা ছোৱালীক মানে সৰু বাচ্চাটো কেতিয়াও খুৱাব নালাগে ডক্তৰৰ পৰামৰ্শ ভালদৰে লৈ ল'ব হাতে পাই ঠিকে আছে সেইটো আজি বিশ্ববাসীয়ে মানে সেইটো পালন কৰিছে আজিৰ প্ৰথম আগষ্টৰ মানে প্ৰথম সপ্তাহত মানে সেইটো আপুনি গম পাইছে আপুনি আশা কৰেন নেকি অংগনবাদী এখেতে বাইদেউ অংগনবাদী সন্মানীয় বাইদেউ আছে তেতিয়াহ'লে আমাৰ কাৰণে ভাল কথা আজি হৈছে আপোনালোকে হয়তো আপোনালোকৰ এটা ট্ৰেইনিং দিছে অকণমান ইফালে চাই দিব তেতিয়াহ'লে সেইটোতো বাইদেউ বেছি জানিব তো সেইখিনি আজিৰ পৰা মানে অহা 7 তাৰিখলৈকে এইটো প্ৰত্যেক বছৰে এইটো পালন কৰা হয় আৰু ছেকেণ্ড কথা হ'ল মানে কি আমি এই পানী যোগান আঁচনিৰ পানীয়ে আমি অত বছৰে খাই আছোঁ কিন্তু আমি দেখা গৈছে পানী মানুহে খোৱা পানীটো মানুহে কি কৰিছে অপব্যয় কৰিছে এই পানীহে বুলি ভাবে টেপ খুলি থৈছে পানী য'তে ত'তে আমি ইয়াত বুলিয়ে নহয় ঘৰতো পানী নষ্ট কৰিছোঁ সেইকাৰণে আপোনালোকে অনুভৱ কৰিছে নাই এইবছৰ মানুহে ধান ৰুব পৰা নাই পানীৰ কাৰণে কান্দি আছে এতিয়া এইবছৰ চাউলৰ দাম বহুত বাঢ়িব তেতিয়াহ'লে ভুগিম কোনে আমি সেইকাৰণে সকলোকে কৈছোঁ আজিৰ পৰা যাতে সকলোৰ ঘৰতে য'তে নহওক পানী উপযোগ যাতে নকৰে প্লাছ যিমান প্ৰয়োজন এইটো ইউজ কৰিব এনেই মানে টেপটো খুলি থৈ দিব ওচৰত মানুহ বহি থাকে তাতে আড্ডা পানী থাকিব
কিন্তু কোনোবাই গৈ পিনি টেপটো খুলি বন্ধ কৰি দিয়ে, সেইটো এনেই গৈ আছে ন, সেইটো বন্ধ কৰাত কিবা আপত্তি আছে নেকি? পানীটো নষ্ট হৈ গৈ আছে, আমি কান্দি আছোঁ, কোনোবাই ভুল কৰিছে, কোনোবাই কান্দিবলগীয়া হৈছে। সেইটো কৰিব নালাগে মানে, কাৰণ পানীত নহ'লে যিহেতু মানুহৰ জীৱন সম্ভৱেই নহয়। কিন্তু তাকে আমি পানীহে বুলি আমি পাইছোঁ যে, ভাগ্য হ'ল আমি ৰাজস্থানৰ নিচিনা মৰুভূমিত জন্ম নহ'ল। এই মৰুভূমিত যদি জন্ম হ'লে আমি 10 কিলোমিটাৰ দূৰৰ পৰা 1 বাল্টিং পানী লৈ আনিবলগীয়া হ'ল। সেই কথাটো আমি এতিয়াতো অনুভৱ কৰিব লাগিব, বিশেষকৈ উঠি অহা প্ৰজন্মকেইটা। অকল পঢ়িলে নহ'ব, আৰু গছ পুলি ৰুব লাগিব। সেইকাৰণে মই এই স্কিমত আমলখি গছজোপা আৰু বকুল এজোপা ৰুই থৈ যাম। এখেতে ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ দীঘল হ'ব, ইয়াৰ ফল মূল আমি খাব পাম। আৰু গছ থাকিলেহে পানী থাকিব, গছ থাকিলেহে মানুহ থাকিব। সেইকাৰণে আজিৰ পৰা বিনা কাৰণত মানে গছ নাকাটিব। গছ এজোপা কটাৰ আগত সেই ইয়াৰ কাৰণে আমি জীয়াই আছোঁ, ইয়াক মই কাটিম নে? সেইটোৱে ভগৱান হয়নে নহয় ক'ব লাগে? গছ নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু তাকে আমি মানে গছে বুলি কৈ অত্যাচাৰ কৰোঁ, সেইটো নকৰিব। ভালকৈ চিন্তা চৰ্চা কৰি ল'ব আৰু শুনি লওক কথাটো। এতিয়া শুনক, এতিয়া চাওক, আটাইতকৈ ডাঙৰ কথা, মই ফ্ৰী টিউশ্যনো কৰোঁ, ঘৰে ঘৰে গৈ ফ্ৰীকৈ কৰোঁ, মই পইচা নলওঁ, মই সদায় গছ পুলি ৰুওঁ। এতিয়া সঁচা কথা ক'বলৈ গ'লে মই গোটেই অসমতে ঘূৰি দেখিছোঁ, আদিবাসী সমাজ, আদিবাসী মানুহে অকল চাহ বাগানত কাম কৰিব যাব জানে, বেলেগৰ ঘৰত হাজিৰা কৰিব যাব জানে, স্কুল যাব নাজানে। হয়নে নহয় কথাটো? স্কুল নাযায় ল'ৰা ছোৱালীবিলাক, অকল খেলা ধূলা ইফাল সিফাল। আকৌ সিও যেতিয়া ডাঙৰ হ'ব, সিও আকৌ বাগানত হাজিৰা কৰিছিল। এনেকৈ নহ'ব এতিয়া। অকল গোটেই আজি কত বছৰে বাগানতে মৰি আছোঁ আমি, ইয়াৰ পৰা ওলাই যাব লাগিব। কেনেকৈ? এতিয়া আমাৰ ওচৰততো পইচা নাই, শিক্ষা ল'ব লাগিব, স্কুল কলেজ যাব লাগিব, পঢ়িব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, তেতিয়াহে বাগানৰ মেনেজাৰ হ'ব লাগিব। বাগানটো দখল কৰিব লাগিব। এতিয়া বাগানটো বাবুকেইটা বাহিৰৰ হয়, কিন্তু ৰ'দে বৰষুণে কাম কৰিছে কোনে? আমি। কিয়? আমাৰ এই শিক্ষা নাই। সেইকাৰণে স্কুল কলেজ যাতে পঢ়ি পিনি ডাঙৰ মানুহ হ'লে ইয়াত, নহ'লে মানুহ হিচাপে গণ্যই নকৰে। এই বাগানী আহে, শিক্ষা নাই, সিহঁতে হাজিৰাহে কৰে, সিহঁতে বাগানত পাত তোলা মানুহে, এতিয়া ডাঙৰ মানুহ নহয় এনেকৈ ভাবে। সেইকাৰণে পঢ়িব লাগিব। এতিয়া বাগানত মেনেজাৰ হ'বৰ কাৰণেতো ডিগ্ৰী লাগিব, ডিগ্ৰী নথকা মানুহক মই কেনেকৈ মেনেজাৰ বনাম? কেছটো তেনেকুৱা মানে। সেইকাৰণে সেইটো সৰু ল'ৰা ছোৱালীবিলাক আপোনালোকে বুজাব, তেওঁলোকৰ একো দুখ নাই। দুখটো হয়, মা দেউতাৰ বহুত কষ্ট হয়, ৰাতিপুৱাৰ পৰা মানে হাজিৰা কৰি পাত তুলি এতিয়া ঘৰলৈ ময়ো দেখিছোঁ, অকণমান আগত বাইদেউহঁতে গৈ আছেগৈ ঘৰলৈ। দুখ ভাগৰ লাগে, তথাপিও আধা ঘণ্টা হ'লে 1 ঘণ্টা হ'লে অকণমান মানে সময় এটা দিব মানে, ল'ৰা ছোৱালী পঢ়িছেনে নাই। আৰু স্কুলত এটলিষ্ট এমাহৰ মূৰত এবাৰ হ'লেও দুবাৰ হ'লেও ফোন কৰিব বাইদেউকেইটাক, ছাৰকেইটাক, পঢ়িছেনে নাই। আৰু আটাইতকৈ ডাঙৰ কথা, এইকেইটা আমাৰ সন্মানী অংগনবাড়ী ৱৰ্কাৰ আছে, বাইদেউ আছে। অংগনবাড়ীটো কিন্তু চবতছে শিক্ষাত প্ৰথম এইটো একদম ইম্পৰ্টেণ্ট, আটাইতকৈ। মই অংগনবাড়ী চেণ্টাৰতো গৈ পিনি দেখিছোঁ, অংগনবাড়ীটো ভাল যদি নহয়, LP স্কুলটো ভাল নহয়। আকৌ অংগনবাড়ীটো অকল দালি চাউল ভাত খাব যোৱা নহয় একচুৱেলি, সেইটো ল'ব লাগিব। কিন্তু অলপ গৈ পিনি ল'ৰা ছোৱালীক খেলিব দিয়ক, তাত পঢ়িব দিয়ক, কিবা এটাতো শিকিব। আৰু সেই অংগনবাড়ীটো ভাল হ'লে LPটো নিশ্চয় ভাল হ'ব, LP স্কুলটো ভাল হ'লে হাই স্কুল। সৰুত এই গছটো সৰুতেহে বেকা কৰিব পাৰিব, মই বাৰে বাৰে কৈছোঁ। আৰু ডাঙৰ হ'লে কিন্তু তাক বেকা কৰাটো ইমান সহজ নহয় মানে। এই ডাঙৰ গছটো আপুনি উঠাই মেলি বেলেগত ৰুব নোৱাৰে, ইয়াক কিন্তু আপুনি 2, 3 বাৰ 4 বাৰ ৰুলেও সি মানে ক'ৰবাত নহ'লে ক'ৰবাত বহিব। সেইকাৰণে সৰু ল'ৰা ছোৱালীকে এতিয়াই আপডাল কৰক, গাৰ্জেনসকলে এতিয়াই মানে হুঁচিয়াৰ হওক, মোৰ ল'ৰাটো যাতে ডক্তৰ হয়, ইঞ্জিনিয়াৰ হয়, ডাঙৰ মানুহ হয়, ভাল মানুহ হয়, যাতে তেওঁ মানে আকৌ মোৰ নিচিনা হাজিৰা নকৰে, সেইটো কথাটো মনত ৰখাটো উচিত মানে। এটা বিশেষ দীঘলীয়া নকৰোঁ, সকলোৱে জানো। আৰু এনেকৈ একতা হৈ থাকক, একগোট হৈ থাকিলে মনৰ শান্তি এটা হয়। সকলো মানুহে মানে ৰিগাৰ্ড কৰে, ইহঁতৰ ঘৰত ইউনিটি আছে দেই, ইহঁতৰ গাঁৱত ইউনিটি আছে, কিন্তু মানুহকেইটা বহুত মানে আমি হেৰি কৰোঁ, অপমান কৰিলে কিন্তু আমাক খেদি আহি এনেকুৱা এটা মনোভাৱ আহে। সেইকাৰণে একতা হৈ থাকক, সকলো পৃথিৱী এটাই। কিন্তু মই বাৰে বাৰে কৈছোঁ, মই আদিবাসীৰ কাৰণে বহুত কাম কৰি আছোঁ, মানে মেইনলি শিক্ষাৰ ক্ষেত্ৰত। তেওঁলোকক মানে মেনেজাৰ বনাব লাগে, মোৰ উদ্দেশ্য বাগানৰ মালিক বনাব লাগে, হাজিৰা কৰা মানুহ নহয়। সেইটোৱে আৰু বিশেষ দীঘলীয়া নকৰোঁ। আপোনাৰ দলমিত্ৰক বহুত বহুত ধন্যবাদ দিছোঁ এনেকৈ এটা সুযোগ দিয়াৰ কাৰণে। আৰু মই এখেতক এতিয়া টেকনিকেলি কেইটামান কথা শিকাই দিম, কেনেকৈ চলাব লাগে। আৰু আপোনালোকে আমি সকলোৱে মিলি এতিয়া গছ পুলিটো ৰুই দিম। আপোনালোকৰ ফালৰ পৰা কিবা কৈ যদি ক'ব পাৰিব, বাইদেৱে কওক আজি অংগনবাড়ী হেৰি ব্ৰেষ্ট ফিডিঙৰ ওপৰত কৈ দিয়ক পাৰিব। অঁ কওকচোন বাইদেউ। অঁ এইটো আকৌ এবাৰ অন কৰি পিনি কওক, কওকচোন বাৰু।
ব্ৰেষ্ট ফিডিং ওচৰতে আমি যে এইখিনি কথা সদায় জানো যে আমি মানে জলসিঞ্চন বিভাগৰ ফালৰ পৰা আমাৰ যে এইখিনি কথা শিকাইছে কিন্তু এইখিনি কথা আমি চবেই জানো সেই জনা কথাখিনিকে আমি আকৌ মানে সকলোৱে মনত নাৰাখোঁ বা এইখিনি কৰিব লাগে সেই কথাখিনি আমি হেৰি নকৰোঁ গতিকে আমাৰ এতিয়া যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে আমি সেইখিনিকে সদায় শিকাই আহিছোঁ যে পানীৰ আৰু বিশেষকৈ আমি এতিয়া পানীৰ বিষয়ে যিটো কোৱা হৈছে পানীটো আমাৰ চবৰে মানে পানীয়ে প্ৰাণীৰ প্ৰাণ গতিকে আমি পানীখিনি কেনেকুৱা এতিয়া আমাৰ ইয়াত এইখন অঞ্চলৰ যিটো নেকি আমাৰ জলসিঞ্চন বিভাগে আমাক যিখিনি পানী সুবিধা দিছে সেই সুবিধাখিনি আমি এতিয়া পানী বহুত আমাৰ কুঁৱা আছে দমকল আছে বা টেপ আছে এতিয়া আমাৰ আগতে আমি কুঁৱাৰ পানী খাওঁ দমকলৰ পানী খাওঁ কিন্তু এতিয়া বৰ্তমান আমাৰ চৰকাৰে যি জলসিঞ্চন বিভাগৰ পৰা আমাৰ হেৰি টেপ দিছে এই টেপবিলাক বিশেষকৈ আমি এটা মানে সহজ সৰল ভাষাৰে ক'বলৈ আমাৰ টেপবিলাক যিবিলাক এতিয়া আমাৰ লাইনে লাইনে দিছে সেই টেপবিলাকৰ পানী যিখিনি যেতিয়া আমাৰ টাইমত দুবাৰ পানী দিয়ে সেই দুবাৰ পানীতে আমি যেনেকৈ আজি প্ৰত্যেকেই যেনেকৈ প্ৰত্যেক ঘৰৰে টেপৰ পানীখিনি আমি কাৰোবাৰ আমাৰ ওচৰৰ এতিয়া কামত যোৱা মানুহ ওচৰৰ ঘৰত কাৰোবাৰ যদি টেপৰ পানীখিনি এনেই গৈ আছে সেই পানীখিনি যাতে আমি যে সেই মানুহ ঘৰত মানুহ নাই পানীখিনি এনেই গৈ আছে সেই পানীখিনি আমি বন্ধ কৰি দিব লাগে আৰু আমি যিখিনি আমাৰ নেকি ল'ব লগা ধোৱাৰ উপযোগী পানীখিনি আমি যেতিয়া লৈ পেলাই আৰু যদি আমাৰ এনেই পানীখিনি গৈ থাকে সেইখিনি আমি বন্ধ কৰিব লাগে গতিকে আমাৰ পানীৰ মানে সেইখিনিয়ে আৰু যে পানী আমি সৎ ব্যৱহাৰ কৰিব লাগে পানী আমি অপব্যয় কৰিব নালাগে অযথা পানী নষ্ট কৰিব নালাগে আৰু এতিয়া আমাৰ এনেকুৱা হৈছে ৰাস্তাৰ কাষেৰে কিনাৰত আমাৰ এতিয়া বহুতো এই যে নালবিলাক হেৰিবিলাক কিছুমানে এনেই ভাঙি থৈ দিয়ে কিবা কৰে তাত এনেই কিছুমানৰ এই নলা খান্দিতো কিবা কৰোঁতে টেপবিলাক ভাঙি যায় লগে লগে আহি আমাৰ ইয়াত আছে আমাৰ বিভাগীয় যিজন আছে তেওঁলোকক আমি জনাব লাগে আৰু এই পানীখিনি যেনেকৈ বন্ধ কৰিব লাগে বন্ধ কৰাব লাগে আৰু এইখিনিকে ক'লোঁ পানীৰ বিষয়ে যে পানীখিনি আমাৰ সুৰক্ষা কৰিব লাগে নিজৰ পানীখিনি আৰু ব্ৰেষ্ট ফিডিঙৰ বিষয়ে মানে এইটোৱে আমাৰ এতিয়া ল'ৰা ছোৱালী মেইন হৈছে পানীখিনি আমি কেনেকৈ খাব লাগে সেইটো ব্যৱহাৰ কৰি আমি জানিব লাগে যে পানীখিনি সদায় আজি ল'ৰা ছোৱালী আজি বাৰিষা সময়ত এতিয়া আমাৰ টেপ কিছুমান ফুটা থাকে ক'ৰবাত কিবা নলা হেৰি মাল এটা কিবা ফুটাই হৈছে কিবা হৈছে সেই পানীখিনি যে আহে সেই পানীখিনি আমি ফিল্টাৰ কৰিয়ে খাব লাগে আৰু পানীখিনি উতলাই পেলাই থৈহে আমাৰ ল'ৰা ছোৱালীক খুৱাব লাগে আৰু এতিয়া আমি যিহেতু আমাৰ গৰ্ভৱতী মহিলাখিনিয়ে সদায় এই চাফ চিকুণতা কৰিলে ল'ৰা ছোৱালীখিনি আমাৰ গৰ্ভৱতী হ'লেও আৰু শিশুকো আমি সেই চফা মানে উতলাই থোৱা পানীখিনিয়ে সৰু পোৱালীক খুৱাব লাগে আৰু গৰ্ভৱতী মহিলাৰ সেই চফা পানীখিনিকে খাব লাগে বা ফিল্টাৰ পানীখিনিকে খাব লাগে আমাৰ যে টেপৰ পানীখিনি ফিল্টাৰ কৰি দিছে বুলি সেইখিনি আমি উতলাই বা ফিল্টাৰ নকৰাকৈ খাব নালাগে তাৰপিছত আমাৰ সেই যে এতিয়া ব্ৰেষ্ট ফিডিঙৰ ভিতৰত এতিয়া আমি ক'ব গ'লে আমি গৰ্ভ অৱস্থাৰ পৰা আমি ল'ৰা ছোৱালীক যেনেকৈ আমাৰতো আশা বাইদেউ বা আজি আমি অংগনবাদী কৰ্মী সদায় আমি সেইখিনি উপদেশ দিয়ে থাকোঁ কেনেকৈ আৰু আজি কেঁচুৱাটো হোৱাৰ পিছত যেতিয়া প্ৰসূতি হয় সেই মাতৃগৰাকীয়ে মানে আমাৰ ছমাহলৈকে মাকৰ গাখীৰহে মানে ল'ৰা ছোৱালীক খুৱাব লাগে বা অন্য বেলেগ বস্তু খুৱাব নালাগে আজি আমি অংগনবাদী ফালৰ পৰাও আমি গৰ্ভৱতী মহিলাকো আমাৰ যিখিনি পোষণ আমাৰ খাদ্য দিয়ে সেইখিনি আমি দিওঁ আৰু ল'ৰা ছোৱালীকো আমাৰ যিটো খুৱাব লাগে সেই খোৱা খাদ্যখিনি আমি খুৱাওঁ কিন্তু সেইমতে মানে আমাৰ মানে মেইন হৈছে আমাৰ এই পানীখিনি এতিয়া ঘৰত যেনেকুৱা আমি এতিয়া আমাৰ কেন্দ্ৰতো আমি সেইখিনি কৰোঁ ভাল পৰিষ্কাৰ পানী আমি তেওঁলোকৰ যেনেকৈ ফিল্টাৰৰ পৰা দিওঁ সেই ঘৰতো যেনেকৈ আমাৰ গৰ্ভৱতী বা আমাৰ মাতৃসকলে সেই ল'ৰা ছোৱালীখিনিক যে মানে পানী যিকোনো খাব বিচাৰিছে বুলি পটককৈ সেই পানীখিনি খাব দিব লাগে আৰু এই ল'ৰা ছোৱালী এতিয়া আমাৰ জন্ম হোৱাৰ পিছত যিটো মাৰ হেৰি কৰিব লাগে চাইল্ড প্ৰটেকশ্যন যিটো নেকি আমাৰ কৰা সেইটো যে ল'ৰা ছোৱালীখিনি মানে ছমাহলৈকে যে মাকৰ গাখীৰ খুৱাব লাগে সেইটো আমাৰ কম্পালচৰি আৰু সেইটো আমি খুৱাব লাগিব আৰু ছমাহৰ পিছত আমি সৰু ল'ৰা ছোৱালীক যেনেকুৱা সেইখিনি আমাক প্ৰত্যেক মাহৰ ভেকচিন ৰুটিন ভেকচিন হয় আমাৰ সেই ৰুটিন ভেকচিনত সেইখিনি কথা আমাৰ
খোৱা হয় আৰু মানে আমাৰ ANM আশা আৰু অংগনবাড়ী লাগি আমাৰ ৰুটিন সেইখিনি কথা আমাৰ মহিলাখিনি বুজোৱা হয় আৰু সেইখিনি তেওঁলোকে সম্ভৱ বুজি পাইছে আৰু মই ইয়াতে ধন্যবাদ মোৰ ফালৰ পৰা ক'বলৈ আমাৰ গাঁওবাসীক যিখিনি আপুনি বুজাই দিলে বহুত বহুত শুভেচ্ছা মৰম থাকে আপোনালোকে কিবা এটা দি থৈ ঠিকে আছে আপোনালোকক সকলোকে ধন্যবাদ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আশা কৰিছোঁ আপোনালোকে বাইদেউ যিখিনি উপদেশ দিলে এডভাইচ সেইখিনি বিশেষকৈ আই মাতৃসকলে বা আপোনালোকৰ ঘৰত সকলোৱে এইটো দায়িত্ব ন আৰু গাঁৱৰ পানী অপব্যৱহাৰ কৰিব নালাগে সকলোৱে জানে আৰু শিক্ষাটো মেইনলি বহুত ডাঙৰ কথা আৰু শিক্ষাৰ জৰিয়তেহে আমি আন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰোঁ সমাজটো তেতিয়াই সুস্থ হ'ব আৰু প্ৰকৃতিটো আমি বচাব পাৰিম আহক এতিয়া আমি গছপুলিটো ৰুই লওঁ মই ইয়াতে মরে যাব ক্যামেরা হাতে ধরে ধরে এরে এটা কি দিবে জানো साइड 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 इसको साइड তোমালোক চবে অকণমান মাটি অকণ অকণ দি দিয়া ঠিক তোমালোক আহা চবে মাটি অলপ ইফালে আহি বাইদেউ দি দিয়া এই দূৰৰ পৰা লোৱা আকৌ ওপৰতো অকল এই ফেচটো লগাবা আকৌ कहाँ धुले ढुके वीडियो करो পাছত বান্ধি দিব পাৰিব এখন থাকোঁতে পেটে বঢ়িয়া চিজিল কৰি हाँ कैमरा বাচিব আৰামছে আছে পানী পানী দি দিব কোন আগেতো ধৰি লওক ৰাইজৰ এতিয়া কামো আছে जाओ नहीं कैमरा में ना পাছত অকণমান মিলাই দিব দিয়া रेडी में একো নাই একদম দেখা যাম সেয়া ইয়াতে কামেই আৰু তথাপিতো আহি এটা পানী পাছফালে কৰিব লাগিব দিয়া হ'ল আৰু নহ'লে খাব পৰা হ'ব অঁ এই জেগাত আছে ছাৰ আপুনিয়ে দেখুৱাই দিয়কচোন আপোনাৰ কথা আৰু মইনো কেনেকৈ জানো আহে কিবা কিবি ফুলি এফালে নাই যদি এফালে দি দিওঁ নেকি য'ত ভাল লাগে তাতেই জোপোহা হ'ব মাজতে দিব ইমান চপাই নিদিবি অলপ এই চাইডত দি দিয়ক হৈ যাব হৈ যাব যদি তখন মাটি পিছাল চবে ধন্যবাদ দেই থেংক ইউ